নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে এবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰি কলেজত ডিগ্ৰী বা টেকনিক্যাল কোৰ্সত তোমালোকে নামভৰ্তি কৰিছা তেন্তে তোমালোকৰ বাবে এটো খুবেই গুৰুত্বপূৰ্ণ ভিডিও নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটো এটা ডাঙৰ স্কলাৰশিপ তোমালোকে গম পাইছাই চাগে কোনটো স্কলাৰশিপৰ বিষয় মই কবলৈ গৈ আছো হয় তোমালোকে ঠিকে ধৰিছা ঈশান উদয় স্কলাৰশিপ এই স্কলাৰশিপত ছাত্ৰ ছাত্ৰীসকলে বছৰি ৮০,০০০ টকালৈকে লাভ কৰিব প্ৰথমতে জানো আহা এই স্কলাৰশিপটো আসলতে কি ঈশান উদয় স্কলাৰশিপটো ভাৰত চৰকাৰৰ ইউজিচিৰ দ্বাৰা পৰিচালিত এটা আঁচনি বা স্কলাৰশিপ ইয়াৰ উদ্দেশ্য হৈছে আমাৰ নৰ্থ ইষ্টৰ মেধাৱী ছাত্ৰ ছাত্ৰী তথা আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে সহায় কৰা প্ৰতি বছৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ ১০,০০০ ছাত্ৰ ছাত্ৰীক বাছনি কৰা হয় উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে নৰ্থ ইষ্ট বুলি ক'লে কোন কেইখন ৰাজ্যই পাব অসম অৰুণাচল মেঘালয় মিজোৰাম যিমান কেইখন আছে সকলোখন ৰাজ্যই পাব এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল কি পঢ়িলে এই স্কলাৰশিপটো পাব আৰু কিমান পইচা পাব তোমালোকে এবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰি পেলাই যিকোনো এটা ডিগ্ৰীত যদি তোমালোকে এডমিশন লোৱা লাইক বিএ বিএসসি বিকম তেতিয়া তোমালোকে প্ৰতি বছৰে তোমালোকে ৮০,০০০ টকালৈকে তোমালোকে লাভ কৰিবা প্ৰতি মাহে তোমালোকে ৮,০০০ টকাকে পাবা 10 মাহত তোমালোকৰ হ'ব ৮০,০০০ তোমালোকৰ ডিগ্ৰী খতম হোৱালৈকে তোমালোকে পইচা প্ৰতি বছৰে ৮০,০০০ টকালৈকে পাই থাকিবা যদি তোমালোকে টেকনিক্যাল কোৰ্স কৰিছা যেনে বিটেক হক এমবিবিএস হক বিসিএ হক বিবিএ হক প্যাৰামেডিকেল তেতিয়া তোমালোকে প্ৰতি মাহে এমাউন্ট অলপ বাঢ়িছে হেতু এমাউন্টটো এতিয়া তোমালোকক কৈ দিব নোৱাৰো এই স্কলাৰশিপটো পাবৰ বাবে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে প্ৰথমতে তোমালোকে যিকোনো এখন ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব যেটো মই অসমৰ বাবে ভিডিও বনাও তেন্তে তোমালোকে অসম ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব তাৰ বাবে তোমালোকক পিআৰজি খন বা ডোমিচিয়েল সাৰ্টিফিকেট খন প্ৰয়োজন হ'ব ভিডিওটোৰ শেষত মই কমে ডকুমেন্ট কি প্ৰয়োজন হ'ব মুঠতে তোমালোকে জোৰ পৰা আবেদন নকৰা কিয় অসম অৰুণাচল নাগালেণ্ড সেই ৰাজ্যখনৰ তোমালোকে স্থায়ী বাসিন্দা হ'ব লাগিব দ্বিতীয় কন্ডিশনটো হৈছে তোমালোকে যিকোনো এখন স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা উত্তীৰ্ণ হ'ব লাগিব হায়াৰ সেকেন্ডাৰী এতিয়া আমাৰ অসমৰ বোৰ্ডটো হৈছে ASSEB আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড হেখনক আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বুলিও জনা যায় ঠিক আছে আৰু বহুতে এটা কোৱেশ্যন কৰিব পাৰে যেটো আমাৰ বোৰ্ডখন আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল নহয় আমাৰ বোৰ্ডখন বেলেগ হয় এতিয়া আমি আবেদন কৰিব পাৰিম নে নোৱাৰিম সো তোমালোকৰ যদি বোৰ্ডখন CBSE হয় বা ICSE হয় তেতিয়াও তোমালোকে আবেদন কৰিব পাৰিবা বহুতো ছাত্ৰ ছাত্ৰীৰ CBSE ষ্টুডেন্ট হয় তেওঁলোকেও আবেদন কৰিব পাৰিব ঈশান উদয় স্কলাৰশিপ ঈশান উদয় লগতে NSP যিমানখিনি স্কলাৰশিপ আছে সকলোখিনি আবেদন কৰিব পাৰিব মই আগৰ ভিডিও বিলাকত পাই আছো যে দাদা আমি আমাৰ বোৰ্ডটো CBSE হয় আমি আবেদন কৰিব পাৰিম নে নোৱাৰিম হয় নিশ্চয় তোমালোকে আবেদন কৰিব পাৰিবা 3 নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে তোমালোকে যদি কলেজ বা ইউনিভাৰ্সিটিত এডমিশন লৈছা তোমালোকে ৰেগুলাৰ ফুল টাইম কলেজত এডমিশন ল'ব লাগিব বা ক্লাস কৰিব লাগিব ওপেনত বা ডিসটেন্সত তোমালোকে যদি এডমিশন লোৱা তেতিয়া তোমালোকে নট এলিজিবল ঠিক আছে তোমালোকে ৰেগুলাৰ হ'ব লাগিব যেটো বহুতো ষ্টুডেন্ট ৰেগুলাৰ হয় ফুল টাইম ক্লাস কৰিব লাগিব ঠিক আছে এতিয়া মেইন পইণ্টটো আহিলে 4 নম্বৰ পইণ্টটো এনুৱেল ইনকাম এইখিনিতে ছাত্ৰ ছাত্ৰীসকলে পাৰ্সেন্টেজ ভাল থাকিও বাকি গুটেকিটা এলিজিবিলিটি ক্ৰাইটেৰিয়া মিলিলেও এই ক্ৰাইটেৰিয়াটো নিমিলাৰ জহতে স্কলাৰশিপটো নাপায় ঠিক আছে এতিয়া যদি তোমালোকৰ বছৰি ফ্যামিলি ইনকাম 4.5 লাখৰ তলৰ হয় তেতিয়াহে তোমালোকে এলিজিবল হবা এতিয়া এনেকুৱা ছাত্ৰ ছাত্ৰী আছে মাক দেউতাকে জব কৰে গভৰ্নমেন্ট জব কৰে তেওঁলোকৰ অবিয়াসলি এনুৱেল ইনকামটো 4.5 লাখৰ ওপৰ হৈ যাব তেনেকুৱাৰ ক্ষেত্ৰত তোমালোকে এই স্কলাৰশিপটো নোপোৱা ঠিক আছে বহুতো ছাত্ৰ ছাত্ৰী আমি গম পাও দোকানত যে মোৰ কম্পিউটাৰ দোকান আছে যেটো মই দোকানত কাস্টমাৰক অনলাইন কৰো তেওঁলোকে যিখিনি মাক বা দেউতাকে কোনবা এজনে চাকৰি কৰে সেই তেনেকুৱা ল'ৰা ছোৱালী বিলাকৰ মানে পাৰ্সেন্টেজটো বহুত বেছি হয় 90 এবভ হয় 85 80 90 এবভ হয় বাকিখিনি নহয় বুলি কোৱা নাই কিন্তু তেওঁলোকৰ 90 এবভ হয় হি তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ যেটো মাক দেউতাকে গভৰ্নমেন্ট চাকৰি কৰে তেতিয়া এনুৱেল ইনকাম সাৰ্টিফিকেট বনাবলৈ যাওঁতে তেতিয়া 4.5 লাখৰ তলৰ কেতিয়াও নাহে ঠিক আছে হেতু ওপৰ যাব ফেক ইনকাম সাৰ্টিফিকেট বনাব নোৱাৰে যেটো
তেওঁলোকক যেতিয়া ইনকম সাৰ্টিফিকেট বনাবলৈ যাব তেতিয়া পে স্লিপ বিচৰা হয় সেই পে স্লিপত সম্পূৰ্ণ ডিটেইলছটো এমাউণ্টটো লিখা থাকে সেই বস্তুটো চাই লাট মণ্ডলে এমাউণ্টটো দিয়ে ঠিক আছে এতিয়া ইনকম সাৰ্টিফিকেট কেনেকৈ বনায় তাৰ সম্পৰ্কে মই ভিডিঅ' বনাই থোৱা আছে যিখিনি এলিজিবল কেণ্ডিডেট আছা তেওঁলোকে গৈ পেলাই মোৰ ইনকম সাৰ্টিফিকেট কেনেকৈ বনায় সেইটো ভিডিঅ' চাবগে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে যদি নৰ্মেল তোমালোকৰ মা দেউতা বা খেতি কৰে বা একো নকৰে বোলে হাজিৰা কৰে গভৰ্ণমেণ্ট জব নাই তেন্তে তোমালোকৰ ইনকম সাৰ্টিফিকেটত এমাউণ্টটো 4.5 লাখৰ তলৰ আহিব 2 লাখৰ তলৰ আহিব ফুল গ্যাৰেণ্টি হয় ঠিক আছে যদিহে বিজনেছ কৰে 3 লাখৰ ওচৰা-ওচৰি আহিব পাৰে কিন্তু 4.5 লাখৰ ওপৰত তোমালোকৰ কেতিয়াও নাযায় ঠিক আছে এতিয়া আহিলে ডাঙৰ কুৱেশ্যন কোনসকল ছাত্ৰ ছাত্ৰী এলিজিবল নহয় এটা পইণ্টটো মই অথনিয়ে ক'লো যে তোমালোকৰ মা দেউতাৰ যদি চাকৰি কৰে বছৰি 4.5 লাখৰ ওপৰ হৈ যাব এনুৱেল ইনকামটো ইনকম সাৰ্টিফিকেটত যদি বেছি হৈ যায় তেতিয়া তোমালোকে নট এলিজিবল নহয় এটা কণ্ডিশ্যন এই আগতে আছিলে সেকেন্ড কণ্ডিশ্যনটো হৈছে যদিহে তোমালোকে ডিপ্লোমা পাঠ্যক্ৰম কৰিছা ডিপ্লোমা পাঠ্যক্ৰম বুলি ক'লে ITI পলিটেকনিক তেনেকুৱাবিলাক আছে সেইবিলাক কৰিলে তোমালোকে এই স্কলাৰশ্বিপটো নোপোৱা মানে কোনটো কণ্ডিশ্যনত চোৱা তোমালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি পেলাই কিছুমান ছাত্ৰ ছাত্ৰীয়ে পলিটেকনিক কৰে ITI কৰে সেইবিলাক কৰিলে তোমালোকে ইছান্দৰ স্কলাৰশ্বিপটো নোপোৱা ঠিক আছে 3 নম্বৰ পইণ্টটো হৈছে তোমালোকে যদি ওপেন ইউনিভাৰ্চিটি বা ডিষ্টেন্সত যদি তোমালোকে এডমিশ্যন লৈছা তেতিয়া নট এলিজিবল ঠিক আছে 4 নম্বৰ পইণ্টটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয় বহুতো ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে ঠিক আছে যদিহে তোমালোকে বেলেগ স্কলাৰশ্বিপ আবেদন কৰি দিয়া তেন্তে এই স্কলাৰশ্বিপটোৰ পৰা ডিসকুৱালিফাই হৈ যাব মানে চোৱা তোমালোকক মই ধুনীয়াকৈ বুজাই দিছোঁ তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা লগৰবিলাকলৈ শ্বেয়াৰ কৰিবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যেহেতু লাষ্ট ইয়াৰ বা তাৰ আগৰ বছৰো মই কেনেকৈ অনলাইন কৰি ইছান্দৰ স্কলাৰশ্বিপৰ ভিডিঅ' বনাইছোঁ আৰু মোৰ দোকান আছে কম্পিউটাৰ দোকান তাতো মই কাষ্টমাৰক বা তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলক অনলাইন কৰি দিওঁ তেওঁলোকেও পাবলৈ সক্ষম হৈছে যদিহে তোমালোকে মোৰ দোকান আহি পেলাই স্কলাৰশ্বিপবিলাক আবেদন কৰিম বুলি ভাবিছা তেন্তে মোৰ দোকান আহিব পাৰা মোৰ দোকানৰ এড্ৰেছটো হৈছে উমৰ কম্পিউটাৰ মুহুৰামুখ চাৰিআলি গোলাঘাট ডিষ্ট্ৰিক্টত আছে ঠিক আছে এতিয়া চোৱা 4 নম্বৰ পইণ্টটো সবতছে ইম্পৰ্টেণ্ট হয় তোমালোকে যদি বেলেগ স্কলাৰশ্বিপ আবেদন কৰি দিয়া তেতিয়া এই স্কলাৰশ্বিপটো এলিজিবল নোহোৱা এটা এনেকুৱা কণ্ডিশ্যনত এতিয়া স্কলাৰশ্বিপ বহুত আছে বহুতে কমেণ্ট দি আছে ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ আছে আৰু আপকামিং স্কলাৰশ্বিপ কেইটামান আছে SBI স্কলাৰশ্বিপ আছে HDFC স্কলাৰশ্বিপ আছে ৰিলায়েন্স জিঅ' স্কলাৰশ্বিপ আছে OBC স্কলাৰশ্বিপ আছে NSP আণ্ডাৰতে আছে OBC স্কলাৰশ্বিপ তাৰপিছত নিজৰ কাষ্ট হ'লে যদি কিছুমান সব বেলেগ কাষ্ট হয় এই স্কলাৰশ্বিপটোত সকলো কাষ্টে আবেদন কৰিব পাৰিব SC ST OBC MOBC জেনেৰেল সকলো কাষ্টে আবেদন কৰিব পাৰিব ইয়াত কোনো কাষ্টৰ লগত মেটাৰ নাই ঠিক আছে সকলোৱে আবেদন কৰিব পাৰিব এটো NSP আণ্ডাৰতে আছে NSP আণ্ডাৰত আৰু স্কলাৰশ্বিপ আছে OBC কাষ্টৰ বাবে OBC পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ SC কাষ্টৰ বাবে SC পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ কিন্তু তোমালোকৰ বাবে আৰু যিখিনি ST ষ্টুডেন্ট আছে ST পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ জেনেৰেলৰ বাবে নাই যদি তোমালোকে সেই কেইটা স্কলাৰশ্বিপ আবেদন কৰি দিয়া সেই কেইটা মানে যাৰ যিটো কাষ্ট হয় হেতু স্কলাৰশ্বিপ যদি আবেদন কৰা বলে তোমালোকে ৰাজেন্দ্ৰ প্ৰসাদো কৰি দিলা বলে তোমালোকে SBI কৰিলা HDFC কৰিলা বেলেগ অন্য স্কলাৰশ্বিপ কৰি দিলা লাগিলে গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট হওক কোনো মেটাৰ নকৰে এই স্কলাৰশ্বিপটোৰ পৰা তোমালোকে ডিসকুৱালিফাই হৈ যাবা নট এলিজিবল মানে কি হয় চোৱা তোমালোকে যেতিয়া অনলাইন কৰিবলৈ যাবা এটা কোৰ্ট এফিডেভিট লাগিব ডকুমেণ্ট কি লাগে মই হেতু সেকশনত কোৰ্ট এফিডেভিটৰ কথাটো কম ঠিক আছে সেই কোৰ্ট এফিডেভিটত লিখা থাকে যে তুমি অন্য কোনো স্কলাৰশ্বিপ আবেদন কৰা নাই হেতু স্পষ্টকৈ তুমি লিখি দিবা লিখি পেলাই আপলোড কৰিব লাগিব যদিহে তুমি মিছা কোৱা হ'ব নে তোমালোকে লিখি দিলা যে মই কোনো অন্য স্কলাৰশ্বিপ আবেদন কৰা নাই ইছান্দৰ স্কলাৰশ্বিপটোৰ বাহিৰে তেওঁলোকে সেই বস্তুটো চাব তোমাৰ প্ৰফাইলত চেক কৰিব এই ছাত্ৰ বা ছাত্ৰীজনীয়ে বেলেগ স্কলাৰশ্বিপ আবেদন কৰিছে নেকি হেবু সব ভেৰিফিকেশ্যন কৰিব ইনে তোমালোকৰ প্ৰতি বছৰে 80,000 টকা দি নিদিয়ে ঠিক আছে লাইটটো গুচি গ'ল বাৰু সেইবাবে তোমালোকে অন্য স্কলাৰশ্বিপ আবেদন নকৰিবা বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে আমি বেলেগ স্কলাৰশ্বিপ আবেদন কৰিব পাৰিম নে ইছান্দৰ কৰিলে বেলেগ স্কলাৰশ্বিপ নকৰিবা অকল যদি এলিজিবল হয় অকল ইছান্দৰ স্কলাৰশ্বিপ কৰিবা এতিয়া পাৰ্চেন্টেজ কিমান লাগে অকমান পিছত কৈছো কথাটো পাতি ন কথাটো চাগে বুজি পালা আৰু বহুতে সুধি আছে আমি নিযুত মইনা পালে বা স্কুটি পালে ইছান্দৰ স্কলাৰশ্বিপ পাম নে নাপাম obviously পাবা তুমি স্কুটি পোৱা বা নিযুত মইনা পোৱা যিয়ে স্কিম নোপোৱা কিয় নিযুত মইনা স্কুটি হেতু আছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ অসমৰ হয় তাৰপিছত বাকি ইছান্দৰ স্কলাৰশ্বিপটো হৈছে এটো চেন্ট্ৰেলৰ হয় ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন UGCৰ হয় তো একো মানে কানেকশ্যন নাই ঠিক আছে তোমালোকে পাবাই
এতিয়া আহিলে পাৰ্চেন্টেজ কিমান লাগিব সেইটো একেবাৰে শেষত কম এতিয়া ডকুমেন্ট কি লাগিব কৈ আছো মই তিনটা পইণ্ট ক'বলৈ আছে ডকুমেন্ট কি লাগে পাৰ্চেন্টেজ কিমান হ'ব লাগিব আৰু এপ্লাই ডেট কেতিয়া আহিব বাকি সকলোখিনি কথা মই ক'লোৱে এতিয়া চা ডকুমেন্ট কি লাগিব এতিয়ালৈকে স্কলাৰশ্বিপটো অনলাইন আবেদন এপ্লাইটো খোল খোৱা নাই ওপেন হোৱা নাই লাষ্ট ইয়াৰ মই যেটো ভিডিও বনাইছিলো তাতে মই ভিডিওটো চেক কৰিলো চেক কৰাৰ পিছত স্ক্ৰিনশ্বটটা মাৰি থৈছো স্ক্ৰিনত দেখাই দিছো কি ডকুমেন্ট লাগিব লাষ্ট ইয়াৰ ঠিক আছে ইয়াত লিখা আছে আন্ডাৰটেকিং ফৰ নট এভেইলিং এনি আদাৰ স্কলাৰশ্বিপ এফিডেভিট এটা এফিডেভিট লাগিব যে তুমি অন্য কোনো স্কলাৰশ্বিপ আবেদন কৰা নাই হেতু তোমালকে কোৰ্টত যাবা লয়াৰৰ ওচৰত গলে তোমালকে এটা উকিল কইলে এটা এফিডেভিট তোমালকে বনাই দিব কইলে হ'ব যে আমি ইছান্দৰ স্কলাৰশ্বিপ আবেদন কৰিবৰ বাবে এটা এফিডেভিট বনাই দিয়ক তোমালক 500 পৰা 700 টকা পইচা খৰচ হ'ব তোমালকে হেতু এমাউন্ট পে কৰি পেলাই এটা এফিডেভিট বনাব পাৰিবা সেকেন্ড দ্বিতীয়টো লাগিব জয়নিং কাম ভেৰিফিকেশন সাৰ্টিফিকেট হে জয়নিং কাম ভেৰিফিকেশন সাৰ্টিফিকেট খন তোমালকে ক'ত পাবা তোমালকে সোৱা তোমালকে হে পোৰ্টেলতে পাবা যেতিয়া তোমালকে অনলাইন কৰি গৈ থাকিবা যেতিয়া তোমালকে ডকুমেন্ট সেকশনটো পাবাগে হে তেতিয়া তাতে ওলাই যাব তাতে ইয়াতে সোৱা স্ক্ৰিনত দেখাই দিছো ইয়াতে গ্ৰীন কালাৰত আছে প্ৰফৰ্মা হে প্ৰফৰ্মাটো হৈছে জয়নিং কাম ভেৰিফিকেশন সাৰ্টিফিকেট হেতু তোমালকে ডাউনলোড কৰি পেলাই প্ৰিন্ট আউট কৰিবে কম্পিউটাৰ দোকান গৈ প্ৰিন্ট আউট কৰি পেলাই তোমালকে এখন উলিয়াবা তোমালকে কলেজলৈ যাবা কলেজত গৈ পেলাই প্ৰিন্সিপালৰ পৰা সহি মাৰিব দিব আৰু নোডেল অফিচাৰৰ পৰা সহি মাৰিব দিব কলেজত দি দিলে কলেজে সকলোখিনি কৰি দিব নোডেল অফিচাৰ মানে যিবিলাক সকলো কলেজতে থাকে সেই নোডেল অফিচাৰ বিলাকে মানে ভেৰিফিকেশন কৰে ঠিক আছে স্কলাৰশ্বিপ বিলাক চাই হেতু তোমালকে পাই যাবা পোৰ্টেলতে পাই যাবা যেতিয়া অনলাইন কৰিলে যাবা মই শিকামে নহয় মই অনলাইন কেনে কৰে তাৰ সম্পৰ্কে মই ভিডিও আনিম হেবে তোমালকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ইমানখিনি তোমালক মই ডিটেইলছত বুজাইছো চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ তোমালকে নাপাহৰিবা একদম ফ্ৰী কে কৰিবা আৰু গৰমত জানা ইমান কষ্ট কৰি তোমালকৰ বাবে ভিডিওটো বনাইছো বহুত দিন মই ভিডিও বনা নাছিলো 4-5 দিন মান আজি ভিডিওটো বনাইছো তাৰ পাছত 3 নম্বৰ ইম্পৰ্টেন্ট ডকুমেন্টটো হৈছে ডমিচিয়েল সাৰ্টিফিকেট কলে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ তোমালকে পিআৰসি খন দি দিবা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ তোমালকে পিআৰসি খন আপলোড কৰিব পাৰিবা তোমালকে ডমিচিয়েল জেগাত পিআৰসি খন দিবা পিআৰসি খন সবচে বেষ্ট স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ যাৰ পিআৰসি নাই অতি শীঘ্ৰে পিআৰসি বনোৱাগে পিআৰসি আহুতে 2 মাহ 1.5 মাহ মান সময় লাগে তেতিয়ালকে হৈ যাব লাষ্ট ইয়াৰ যেটো ইছান্দৰ স্কলাৰশ্বিপৰ লাষ্ট ডেট 31 অক্টোবৰ লৈকে আছিল এতিয়া চলি আছে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ তেতিয়ালকে পিআৰসি আহি যাব এতিয়া তোমালকে যদি যাৰ পিআৰসি নাই বনোৱাগে পিআৰসি কেনেকে বনায় তাৰ সম্পৰ্কে মই ভিডিও দিয়া আছে 1 লাখ ভিউজ গৈছে হেতু ভিডিওত তোমালকে ডেসক্ৰিপচনত লিংক পাই যাবা ইনকাম হক পিআৰসি হক কাষ্ট হক সব এভৰিথিং মই ভিডিও বনাই থোৱা আছে তোমালকক মই বহুত হেল্প কৰি আহিছো তোমালকে হয়তো নিশ্চয় গম পায় আৰু ভৱিষ্যতে তোমালকক হেল্প কৰি যাম তোমালকে মোকো হেল্প কৰি যোৱা তোমালকক মই হেল্প কৰিম তোমালকে মোকো কৰি যোৱা ঠিক আছে তাৰ পাছত 4 নম্বৰটো হৈছে ইনকাম সাৰ্টিফিকেটখন ডিজিটেল হ'ব লাগিব সাৰ্কল অফিচৰ পৰা তোমালকে অনলাইন কৰিব লাগিব কেনেকে অনলাইন কৰে তোমালকে মোৰ ভিডিও চাই কৰিব পাৰিবা যদি নোৱাৰা তোমালকে ওচৰত থকা কম্পিউটাৰ দোকান যাবা কৰিব পাৰিবা যদি তোমালকে মোৰ ওচৰৰ পেজৰে আছে মোৰ দোকান আহি পেলাই কৰিব পাৰিবা ঠিক আছে তাৰ পাছত 5 নম্বৰ ডকুমেন্ট হৈছে মাৰ্কশিট হায়াৰ সেকেন্ডাৰী মাৰ্কশিট ফাইনেলৰ হৈ গল এটা ডকুমেন্ট খিনি কথা কলো তাৰ পাছত এপ্লাই ডেটটো কেতিয়া আহিব চোৱা যোৱা বছৰ এপ্লাই ডেটটো আহিছিল 25 জুন 2026 এটো যোৱা বছৰ এই বছৰো জুন জুলাই মানত আহিব ঠিক আছে যেটো আজিৰ জুনৰ 25 তাৰিখ হলে যোৱা বছৰ আজিৰ তাৰিখতে এই স্কলাৰশ্বিপটো ওপেন হৈছিল কিন্তু আজি পৰ্যন্ত এই বৰ্ষত ওপেন হোৱা নাই আহিব সকে জুনৰ লাষ্টলে নতুবা জুলাইত আহিব ঠিক আছে যেতিয়াই আহে মই আপডেট দি দিম ইমান লৰালৰিকে কৰাৰ কোনো প্ৰয়োজন নাই ঠিক আছে বহুত সময় পাবা 2-3 মাহ সময় পাবাই তাৰছত লাষ্ট ডেটটো যোৱা বছৰ 31 অক্টোবৰ লৈকে আছিল এবাৰো 31 অক্টোবৰ মানলৈকে থাকিব লাগে ঠিক আছে নতুবা ডিসেম্বৰ লৈকে থাকিব ইছান্দৰ স্কলাৰশ্বিপৰ লাষ্ট ডেট নবহাই হেতু মনত ৰাখিবা ঠিক আছে তাৰছত পাৰ্চেন্টেজ কিমান লাগিব সকলোতকৈ ইম্পৰ্টেন্ট কথা হৈছে পাৰ্চেন্টেজ ইয়াত চোৱা পাৰ্চেন্টেজ ইয়াত মানে খোলাকে কৈ দিয়া নাই তেওঁলোকে কিমান লাগিব যদি তোমালোকৰ 50 হলো তোমালোকে আবেদন কৰিব পাৰিবা 60 হলো আবেদন কৰিব পাৰিবা 70 হলো পাৰিবা 80 হলো পাৰিবা বা 90 এবভ হলো পাৰিবা বা 100 হলো পাৰিবা ঠিক আছে কৈ দিছো কথাটো ইয়াত পাৰ্চেন্টেজ কথা মেটাৰ নকৰে কিন্তু মেইন পইণ্টটো হৈছে ইয়াত নৰ্থ ইষ্টত অকল নতুন এবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰা 10000 ছাত্ৰ-ছাত্ৰীকে দিয়া হ'ব আমাৰ অসমতে কিমান হাজাৰ ওলাব অৰুণাচল নাগালেণ্ড ত্ৰিপুৰা মিজোৰাম মণিপুৰ ইমান কেখন আছে আৰু আছে ইমান কেখনত 10000 কে বেছি ওলাব
সেই কাট অফ বহুত হাই যাব পাৰে মানে যোৱা বছৰ কাট অফটো কৈ আছোঁ মই যোৱা বছৰ কাট অফটো 82 83 81 ইমানতে সামথিং ইমান আছিলে এবাৰ যোৱা বছৰ মানে 2024 25 লাষ্ট ইয়াৰ 2025 26 যেটো মই এপ্লাই কৰিছোঁ সেইবিলাকৰ ৰিজাল্ট এতিয়ালৈকে দিয়া নাই দিবহে আগষ্ট ছেপ্টেম্বৰ মানত দিব তেতিয়া গম পাম যে ফাইনেল কাট অফটো কিমান গৈছে হেবু জানিবলৈ ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যদিহে তোমালোকৰ 80 বা 80 85 90 90 এবভ আছে চকু মুদি এপ্লাই কৰা ঠিক আছে তোমালোকে এটা ৰিস্ক ল'ব লাগিবই ঠিক আছে যাৰ পাৰ্সেন্টেজ 80 তলত থাকে ওবিসি কাষ্টৰ হলে ওবিসি পোষ্ট মেট্ৰিক কৰাগে যদি এসসি কাষ্টৰ হয় এসসি পোষ্ট মেট্ৰিক কৰা যদি এসটি হয় এসটি পোষ্ট মেট্ৰিক কৰা জেনেৰেল খিনিৰ বাবে ৰিপ তেলকে বেলেগ স্কলাৰশিপ কৰাগে এনএসপি এটা জেনেৰেল খিনিৰ কাৰণে বেলেগ নাই এনইসি বুলি এটা স্কলাৰশিপ আছে বহুত কম আছে হেতত মানে ষ্টুডেন্ট কম সংখ্যাটো হেতত ইমান চান্স নাই পোৱা তোমালোকৰ ইসানটো মানে কাট অফ মেৰিট বেসিস হ'ব মেৰিট বেসিস হেতু আসলে আজি ভিডিওটো ইমানখিনি ভিডিওটো বহুত দীঘলীয়া হ'ল আৰু কৈ ভাগৰ লাগি গৈছে যদি ভিডিওটো ভাল পালা এটা লাইক কৰিবা লগৰ বিলাকলৈ শ্বেয়াৰ কৰিবা বৰ্ডে হুডিয়া আছিলে আৰু তোমালোকৰ মনত যিমানখিনি কুৱেশ্যন আছিলে সকলোখিনি এনসাৰ দিবলৈ চেষ্টা কৰিলো যদি ভিডিওটো ভাল পালা লাইক কৰিবলৈ নেপাহৰিবা আগলৈ এনেকুৱা ধৰণৰ ভিডিও চাবৰ বাবে চেনেল সাবস্ক্ৰাইব কৰিবা ইসান্ত অনলাইন কেনেকৈ কৰে এপ্লাই তাৰ সম্পৰ্কে তোমালোকে ভিডিও পাবা আৰু স্কলাৰশিপৰ ভিডিও আহি আছে মই ভিডিওটো মাজত ক'লে ইমানখিনি স্কলাৰশিপ আছে সেইখিনি স্কলাৰশিপ তোমালোকে আবেদন কৰিব পাৰিবা ধন্যবাদ